আসসালামু আলাইকুম। কি খবৰ সকলোৰে? ভালে আছেনে? আপোনালোকে বহুতে গম পাইছেই চাগে মোৰ ফেচবুক পে আউটটো পেইড হৈছে, কিন্তু মই বেংকৰ পৰা ওলোৱা নাছিলোঁ। যোৱা 23 তাৰিখে মোৰ একাউণ্টত সোমাইছে, কিন্তু মই ওলোৱা নাছিলোঁ। এতিয়াহে আজিহে গৈ পেলাই ওলাইছোঁ। আজি হ'ল চুবাবাৰাত। এই চাওক মোৰ ফেচবুকৰ ফাৰ্ষ্ট পে'মেণ্ট। এয়া মনটো ফূৰ্তি লাগিছে। ইমান দিন 1 বছৰ কষ্ট কৰাৰ পিছত এইটো পইচা পাইছোঁ হাতত, কিন্তু ভাল লাগিছে। বহুতে সুধিছে যে কেনেকৈ পালা, পে আউট ছেটিংটো কেনেকৈ কৰিলা, কি কৰিলা। সেইবোৰ মই কৰা নাইকিয়া, সেইবোৰ কৰিছে মোৰ ভাইটিয়ে। মই ইমান ভালকৈ নাজানো, যিহেতু এতিয়াও বহুত শিকিব বাকী আছে, কিন্তু এতিয়াও বহুত শিকিছোঁ। আপোনালোকেও চেষ্টা কৰক, আপোনালোকেও পাব। কিয় মোৰ নিচিনা মানুহে যদি পাইছোঁ এইটো পইচা, তেনেহ'লে আপোনালোকেও পাব। আৰু নেক্সট পে আউটৰো হৈ আছে। আকৌ নেক্সট পে'মেণ্টটো আল্লাই যদি আপোনালোকৰ দোৱা থাকে তেনেহ'লে সোনকালেই পাম। আপোনালোকে চবেই দোৱা কৰিব। এইটো মোৰ ফেচবুক প্ৰথম ইনকাম। এইটো পইচা দি মই ঘৰত দোৱা কৰাম। এই আমাৰ ইল্লা পিল্লিৰ লগত পাৰ্টি কৰিম। এইটো মোৰ ছোৱালী। মোৰ ছোৱালীজনীও বহুত কষ্ট কৰিছে মোৰ লগত। মই ফেচবুকতে বেছি অকণ লাগি আছিলোঁ, তাইকো মই অকণমান কম টাইম দিছোঁ। এইটো আমাৰ পিহুকটো আপুনি চিনি পায়েই। হ'ব, ভিডিঅ'টো যদি ভাল লাগে চবেই আগবাঢ়ি যাক, সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। আপোনালোকে অকণ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব দেই।